ইমান সৰু ছোৱালী কি হৈছে তাই গম নাপাওঁ ভাত পানী নাখায় এনি টাইম হৈ বাথৰুমৰ কাষৰ পকাখনতে পৰি থাকে কিনো হৈছে নাজানো আৰু বেনাই হৈছে নে কিবাই হৈছে মুখ ফালি নকৰিও নহয় মিনতি নাই নি আছে ফাগুনি সেই স্কুললৈ নাই যোৱা যে কেলে নাই যোৱা মাষ্টনীয়ে সুধি আছে গম পাই নে ৰেষ্টা বুকত তাই গোটেই খালী তাই কি হৈছে গম নাপাওঁ তই লগৰ নহয় তাই তোকো একো নাই কোৱা নেকি লগৰ মানে কথা এটা হৈছে দুদিনমানৰ পৰা এই হেৰি মানসক ভাল পায় আপোনালোকৰ গাঁৱৰ যে হুইটো কৃষ্ণ কৃষ্ণ এইটো বয়সত তাই ল'ৰা ভাল পাবলৈ ল'লেই নে মই তাই কৈছো নহয় সেইদিনাখন তাই মোক কৈছিলে মানে কথা এটা আপোনাক ক'বলৈ ভয় লাগে নহয় আকৌ আপুনি কিজানি আকৌ মেখেলা দাঙি আকৌ কাজিয়া লাগিবলৈ যাব বুলি মই সেইকাৰণে কোৱা নাছিলো কৃষ্ণ কৃষ্ণ কিমান দিনৰ পৰা ভাল পায় পাই গম আজি চাগে হেৰি 6 মাহ মান হ'ল নেকি কথা গুৰিত ক'বাত মানে কেলে পৰীক্ষা যে যোৱাবাৰ যে ফেইল কৰিছিলে যে তাই সেই পৰীক্ষা দিবলৈ নাযায় নহয় পৰীক্ষা হলত তাই নবহেগে তাইৰ লগতে ঘূৰি ঘূৰি সেই দোকানত চানা খাই থাকে বহি বহি কৃষ্ণ কৃষ্ণ ক্লাছ 8তে যদি ল'ৰা ভাল পায় কি কৰিব তই আকৌ ল'ৰা চা ভাল পাৱ নেকি বলিয়া হ'ল নি বা খুইবা মই আজিলৈকে মই সেইবোৰ অকণো সেইবোৰ কাষে নাচাবো মতালা খুই গম পাইছে নাই কি সেই ল'ৰাটো আকৌ ভাল নহয় আকৌ ঢেৰ ছোৱালী ভাল পালে ডাঙৰ ডাঙৰ ছোৱালী আৰু তাৰ বয়সো অকমান ডাঙৰ নহয় তাইতকে সি পঢ়ি আছে নে কিনো পঢ়ি আছে মানে সেইটো কাহানী বাই সেইটো BA পাছ কৰিলে কৃষ্ণ কৃষ্ণ এই ডাঙৰ ল'ৰাটো হৈ পেলাই 8ত পঢ়া ছোৱালীজনী লগত নিলিমাই আৰু সেইটো ঢেৰ কি বুলি কয় ছোৱালী ঢেৰ পতাই থৈছে আপোনালোকৰ ছোৱালীজনী জীৱনটোহে ধ্বংস কৰিব গম পাইছে নাই পোৱা তাকেইতো তই তাই লগৰ হৈ পেলাই সেই কথাটো বুজিছ আমাৰ এই টেষ্ট খাতি চালে বুজা নাই তাই আকৌ মোক সেইকাৰণে এতিয়া মাত বোল নকৰিবি বোলে মোক বোলে তাই মোক দেখিলে মানে কেনেকুৱা কয় মানে মুখখন এনেকুৱা কৰি দেখুৱাই এই চৰিত্ৰটো ভাল নহয় দেই তাইক মই স্কুলত পঢ়িবলৈ পঠিয়াও তাই গৈ পেলাই প্ৰেম কৰিছেগে বাকী কেইজনী আগত কয় বোলে এই বোলে ফাগুনিক বোলে নেমাতিবি বোলে ভাল নালাগে বোলে নেমাতিবি বোলে হয় নি তেনেকে কয় মই বোলো তাই মই ভালটোহে কৈছিলি বোলো হ'ব দে ময়ে বেয়া বোলো কথাটো মই বাপেকক কিন্তু জানিবলৈ দিব নোৱাৰি আকৌ দেই তই বা হ'ব তাই ভিতৰতে আছে যাচোন হ'ব দে কৃষ্ণ কৃষ্ণ এনেকে নহব টেষ্ট খাতি ছোৱালীয়ে ক্লাছ 8তে ল'ৰা ভাল পাবলৈ লৈছে পঢ়া শুনাত মন নাই তাই এতিয়া গা বেয়া নহয় তাই প্ৰেমৰ জৰে পালে মই ভোট জৰিব লাগিব টেষ্ট খাতি ছোৱালী ক'ত যাওঁ অকণ ওলাই যাওঁ অকণমান ওলাই যাওঁ মানে যাম নহয় অকণমান ওলাই যাওঁ আকৌ মই কথা এটা শুনিছো তোৰ বিষয়ে কিনো তই বোলে মনালিছা জীয়েকক বোলে ভাল পাওঁ হয় নি মায়ে এনো কেলেনো এইবোৰ যি টি কথা গাই থাক কি যি টি কথা নহয় মানুহে কোৱা কথাটো মই তোক সুধিছো মানে মোক কাণত পৰিছে যেতিয়া মই তোক সুধিছো ক সঁচা নে মিছা সঁচাই কি হ'ল নহয় সেই যে ছোৱালীজনী তই কি দেখি পেলাই তই আনিব খুজিছ বাৰু মই কিন্তু সেইখন ঘৰৰ আকৌ সেই ছোৱালী মোৰ ঘৰ আকৌ বোৱাৰী কৰিব নোৱাৰো গম পাইছা নাই এতিয়া বিয়া পাতিব বয়স হ'ল মোৰ এতিয়া বিয়া পাতিব জানিছো তাৰ একেবাৰে বিয়া পাতিব বয়স হ'ল BA পাছ কৰি পেলাই MA পাছ কৰি পেলাই ভালকে চাকৰি এটা ল'ব পৰা নাই সি আকৌ এতিয়া বিয়া পাতিব হ'লেনো চাকৰি পাছতো কৰিব পাৰিম প্ৰথমতে বিয়াখন পাতি লওঁ বিয়া পাতি আনি পেলাই কি খুৱাবি মাটি খুৱালেহে হ'ব আৰু সেইখন ঘৰৰ ছোৱালী মোৰ ঘৰ বোৱাৰী নকওঁ মই তোক কৈ দিছো হ'লে ভাল ছোৱালী আনিব লাগিব মই নিজে চাই দিম মোৰ পচন্দৰ মতে ছোৱালী এখন ঘৰ বোৱাৰী হ'ব লাগিব হ'ব মই এতিয়া ওলাই যাম নহয় সোনকালে আহিবি ঘৰলৈ হ'ব আজে বাজে কথা পাতি হেৰি কৰি নাথাকিবি মই ইয়াক সেইখন ঘৰ ছোৱালী মোৰ ঘৰ বোৱাৰী নকওঁ মই ইয়াক একদম শাসন কৰিবই লাগিব আমাৰ এনাইকো মই খুনি খুনি দিওঁ নহয় বেলেগ ভাল পায় মোক এনাই আমাৰ ভাল আগতে আপুনি ঢেৰ সাধু কথা শুনাই আমাৰ আগতে এনাই একদম বিচনাত পেলাই পেলাই মোক সাধু একদম গাই গাই শুনাই নহয় আপুনি শুনাবচোন আহিবচোন কেতিয়াবা তই যে মোৰ ওচৰলৈ সি হৰমতি এইখিনি বহি আছ নহয় আইতাই আকৌ তামোল শুনা দেখি পেলাই মই বোলো মই শুনিছো ভিতৰলৈ আছোন তোৰ লগত একদম ডাঙৰ কথা এটা আছে স্কুলত যি নাই যোৱা নেকি মই কৈয়ে আছো গোটেই মাষ্টনীয়ে তোৰ কথা সুধি আছে গম পাই ৰেষ্টা বুকত নামেই নাই তোৰ মোৰ যে স্কুললৈ যাবলৈ মনেই নোযোৱা হ'ল মানস দাক দেখিছিলি নি ক'বাত তই বলিয়া হলি সেইটো অলগদ্ধটো বা প্ৰেমত পৰিব লাগে নি বা তোতকে বা 100 গুণৰ ডাঙৰ গম পা নে তই সেইটো মানুহটো ভাল নহয় নহয় গম পা নে ল'ৰাটো সেইটো দেখিছ না কেইজনী ভাল পালে আমাৰ গাঁৱচোন সেই কি বুলি কয় জিতেনৰ ঘৰ সেইজনী কি আছিলে তাইৰ নামটো ৰুবি বাকোচোন ভাল পাইছিলে ৰুবিক ভাল পাইছিলে পোৱাটো মই জানো নহয় মই ৰুবিক ঘৰতে বিকে কাজিয়া লাগি কৈ থৈ আহিলোগে নহয় তই আকৌ কিমান হত বলিয়া হলি নি পঢ়া জীৱনটো কেনে ধ্বংস কৰিছ ভালকে পঢ়ি ল আকৌ এইবাৰ চা মেট্ৰিক নিদিম জানো দুইজনীয়ে বাৰু হ'ব হ'লেও মই তাক বহুত ভাল পাওঁ মই এৰিব নোৱাৰো তই ছাৰহঁতে স্কুলত যদি সোধে কবি মোক গা বেয়া বুলি কবি মই নহ'লে সেইবোৰ কথা একো ক'ব নোৱাৰো তোৰ গা বেয়া চা বেয়া
সদায় কিমান ফাঁকি দি থাকিম হা তোৰ নিজৰ জীৱনটো তই নিজেহে ধ্বংস কৰিছ মই হলে তোৰ কথা এইবোৰ কৈ থাকিবলৈ নাই আৰু তোৰ মায়েও কৈছেও চালিছা একদম অন্তৰত সোমাই গ'ল সেইখন অন্তৰৰ পৰা মই উলিয়াই দিব নোৱাৰো জানো হ'ব তোমাক একদম প্ৰেমেই পালে আবাদ দিয়ক আপুনি কিতাপ ফলি লৈ পেলাই একেবাৰে ঘৰত সোমাই দিয়ক তাহাঁতৰ দেই হ'ব দুইজনে চেংগুটিকে খেলোগে আৰু বহুত দিন খেলা এইটোনো কাৰ দল ৰজাৰ দল ভাঙিব পাৰিম নে নোৱাৰি অকুলি টকুলি তহঁতি যেতিয়া এইখন খেলি আছ তোৰ এখন পৰা গা বেয়া এয়া আহিলে তহঁতে খেলিব পৰা হলি কেলে মেট্ৰিক দিবি নহয় অকল পঢ়া শুনা কৰগা মোক কি কৈছে গম পাই নে পাছফালে মাতি আনি এনে কৈছে মাক যিটো কথা লগাই থৈ যোৱাৰ পৰা ভাল নালাগে মোক মই সঁচা কথাবোৰ কৈ হেনো মই চব কথাই গম পাইছো এই মোক কোৱাৰ উপৰি মই গম পাইছো চা ছোৱালী এতিয়াতো পঢ়া বয়স আৰু সেই ল'ৰাটো তই কেতিয়া ভাল পাব নাই হোৱা তোতকে কিমান ডাঙৰ তোৰ সেই বিয়া দিয়া বয়স হলে মই ল'ৰা চাই দিম নহয় হা ভালকে মেট্ৰিকটো পাছ কৰি লৈ চাকৰি এটা লওঁ আকৌ হেনো থাকিব নোৱাৰা হৈছে হেনো বোলে স্কুললে হেনো নাযায় মই কৈছো ন কিতাপ ফলি লৈ বোলো ল'ৰাটো ঘৰত সোমাই থাকে বোলো মই চা এইবোৰ কথা বাদ দে তই এইবোৰ কথা বাদ দে তই ঘৰলে লাগে যা বাপৰ আগত লগাম বল চাৰি তই ঘৰলে বল তই পঢ়িয়া পঢ়া চহা কৰিবলৈ মনে নোযোৱা ইজনী মিনতিচোন তাই নেদেখিলে হয় মায়ে কথা পাতিবলৈ হাক দিছে নহয় ৰবচোন আপুনি যে এই মোৰে ফোন চোন নকৰা হৈ থাকিলে কথাটো কি একোৱে বুজি নোপোৱা হলো মোক মায়ে কথা পাতিবলৈ হাক দিছে কথা পাতিবলৈ হাক দিলে নহব নহয় অতদিন ইমান দিন মোক কিয় তেনে ভাল পাইছিলে ভাল পোৱা প্ৰতাৰণা নকৰিব মোক আজি আপুনি পাৰে যদি বিয়া কৰি লৈ যাওক নিনিলে নহব ন মোক আজিয়ে আপুনি লৈ যাব লাগিব মোক এনেকে কৰিলে নহব ন সদায় সদায় আপুনি মোক এনেকে কৈ থাকিলে নহব আজিয়ে মোক নিব লাগিব আহক আজিয়ে নিব লাগিব মোক এই দে মই তোক নিব ন তই মোতকে ডাঙৰ হয় এৰি দিলে নহব নহয় ডাঙৰ বয়সতকে চাই ল'ম ময়ো চাই ল'ম বাপেকে ইমান দিনে ভাল পোৱা পাছত মই ঘৰৰ কথা শুনিব লাগিব নহয় তোৰ কথা শুনিলে নহব নহয় হ'ব মাৰ কথা শুন বাপেৰৰ কথা শুন সেনেকে শুনিলে নহব নে এদিন চাবি তোৰ ঘৰটো মই আপত্তি লৈ আহিমগে ইমান দিন ভাল পাই ইমানখিনি মোৰ পৰা খাই পাই লাষ্টত তই মোক এনেকুৱা কৰিলে নহব নহয় হ'ব দে তই আজিৰ পৰা যি কৰ মৰিলেও মই মোলে খালি ফোন মেছেজ নকৰিবি মায়ে গম পালে মোক মাৰিব হ'ব তোকো মই চাই ল'ম লাষ্ট ৱাৰ্ণিং দিছো মই তই কোনজনী কেনেকে ঘৰত ভৰাই মই চাই ল'ম নহয় হ'ব মই যাওঁ যা 4 দিন সময় দে 4 দিনৰ ভিতৰত তোক মই কি বিহু দেখাই আছো চাই ল'বি তই মোক মিনতি ঐ ছোৱালী তোৰ কি হল তুই কেনেকুৱা গৈছে চা মাজনী এইজনী এইবোৰ কি খালে কিবা খালে এজনীয়ে ডক্টৰ ওচৰত নিব লাগিব এজনীয়ে কি খালে জহনি যোৱা ল'ৰাটোৰ লগত লাগি কি খালে তোৰ পুতে আছে নাই হা নাই নহয় তোৰ পুতে নাই তোৰ পুতেৰ ওপৰত মই কেছ দিমগে এতিয়া কিহৰ কাৰণে হা তোৰ ল'ৰাটোৱে মোৰ ছোৱালী ভাল পালে সৰু ছোৱালী ভাল পাই ফুচি পেলাই ভাল পাই পেলাই এতিয়া কিবা কিবি কলে হপায় গোটেই চিঠি লিখি ছোৱালীয়ে চুইচাইড কৰিছিলে গম পাওঁ মই পালো কাৰণেহে এতিয়া হস্পিটেলত মই থৈ আহিছো মোৰ ল'ৰা গাত একো দুখ নাই নহয় দুখ নাই হা তই তোৰ ল'ৰাই হেনো এতিয়া আনিব নোৱাৰে তই হাক দিছ কাৰণে তোৰ ল'ৰাই তোক সুধি ভাল পাইছিলেগে নেকি হা সমাজনে ভাল পাই পেলাই গোটেইখন বদনাম ওলালে তাই এতিয়া যত্ন পাই পেলাই নিগনি মাৰ দৰৱ খাই মৰিবলৈ ওলাইছিলে মই হস্পিটেলত থৈ আহিছোগে কাৰণেহে মোৰ যদি ছোৱালী কিবা হয় কিন্তু তোকো সোধাই নাই আকৌ যা যি কৰ কৰি থাকিবি হা মোৰ ল'ৰা কেনেকে দুখ দিবলৈ নাহিবি কথা কবলৈ আহিছে হা তোৰ ল'ৰা কিমান বুঢ়া হল সেইটো BA পাছ কৰা ল'ৰাটোৱে 10ত পঢ়া ছোৱালীজনীৰ লগত লিলিমা কৰিবগে লাগে তোৰ জেৰ কেতিয়া শাসন নকৰি মোৰ যদি ছোৱালী হয় কিবা চাবিয়ে কৰ মাক পিতেক বাপেক তহঁতৰ পৰিয়ালক মই জেলৰ ভাত খুৱাই যা যি কৰ কৰিবি ময়ো চাম নহয় কোৰ পানী কলে যায় হা মোক জেলৰ ভাত খুৱাবলৈ আহিছে তেজ খাতি হেৰাম যদি ময়ো চাই ল'ম ময়ো এণ্টি আগতীয়াকে মই এজাহাৰ দি থৈ আহিছো আগতীয়াকে হা মোৰ ল'ৰাজনে হোৱাটছএপত মেছেজ দিছে নহয় বোলে 4 দিনৰ ভিতৰত বোলে মই কি কৰিম চাবিচোন সেইবোৰ মেছেজ পাই পেলাই মই কাহানী পাই দি থৈ আহিলোগে সেইটো কাৰণে হা তহঁতিহে উল্টাই মৰিবিগে গম পাবি তেতিয়া মনালিছা জীয়েকক দেখা নাই নেকি নহলে সেই মনালিছা জীয়েকে এইবোৰ কাম নকৰে নহয় এতিয়া ইমান ডাঙৰ কাম এটা কৰিছে এইবোৰ কিবা এটা খালে সেইজনীয়ে যি হয় হৈ থাক হা মোৰ ল'ৰা গাত হলে একো দুখ নাই দেই দুখ নাই মানে সেইজনীয়ে লিখি থৈ গৈছে চিঠিত বোলো আপোনাৰ ল'ৰাটোৰ নাম বোলো লেখা মতে কাম নহব নহয় আজিকালি লেখা মতে হব দেই আজিকালি লেখা মতে হব যাৰ নাম লিখি থৈ গৈছে সি ফচিবই মুঠতে আৰু মোক জনা মতে মানে তাই মোক কৈছিলে